স্বাগতম জানাইছো সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত MS PowerPoint স্লাইড মাষ্টাৰৰ বিষয়ে চাম। স্লাইড মাষ্টাৰ আচলতে হয় কি, ইয়াৰ কাম কি, আমি কেনেকৈ স্লাইড মাষ্টাৰ ইউজ কৰিব পাৰোঁ, এই গোটেইবোৰ ইয়াত আলোচনা কৰিম। ভিডিঅ'টোত আমি বেছিকখিনি আলোচনা কৰিম আৰু পৰৱৰ্তী ভিডিঅ'টোত আমি এডভান্স লেভেলৰ অলপ ফিচাৰবিলাক চাম। যদি আপোনালোকে চেনেলটোত ফাৰ্ষ্ট টাইম ভিজিট কৰিছে তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ পিছত যদি কিবা এটা নতুন শিকিবলৈ পায় তেতিয়াহ'লে লাইক কৰি দিব আৰু কমেণ্ট কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পৰৱৰ্তী ভিডিঅ'বোৰ আপলোড দিলে আপোনালোকৰ ওচৰলৈ নটিফিকেশ্যন যায়, তাৰ কাৰণে নটিফিকেশ্যন আইকনটো ক্লিক কৰি থ'ব। অ'কে, স্লাইড মাষ্টাৰ আচলতে আমি ইউজ কিয় কৰোঁ? এতিয়া ধৰি লৈছোঁ আমি কোনো স্লাইড এটা প্ৰিপেয়াৰ কৰিব লাগে বা ৰেগুলাৰ বেচিছত কোনো এক ডিজাইনৰ প্ৰয়োজন হৈছে। ধৰি লৈছোঁ মই ইয়াত কোনো এটা স্লাইড ক্ৰিয়েট কৰিব লাগে, মই MCQৰ কাৰণে কিবা এটা স্লাইড প্ৰিপেয়াৰ কৰিছোঁ। অ'কে, আমি সাধাৰণতে কি কৰোঁ, ওপৰত হেডিং দিওঁ, ৰাইট? হেডিং দিওঁ, তাৰপিছত বোলে তলত আমি কুৱেশ্যনবিলাক লিখোঁ। অ'কে, ইয়াত কুৱেশ্যন লিখোঁ। কেতিয়াবা আকৌ কি হয়, আমি চুকত হয়তো লগ' ইউজ কৰিব লগা হয়, চুকত লগ' ইউজ কৰোঁ। তাৰোপৰি আমি বৰ্ডাৰ দিওঁ বা বেলেগ বেলেগ ক্ৰিয়েটিভিটি আমি ইয়াত কৰোঁ, ৰাইট? তাৰপিছত কি হয়, কেতিয়াবা আমি চেঞ্জেছ কৰিবলৈ হ'লে স্লাইড ৱাইজ চেঞ্জ কৰিব লাগে। অ'কে, বোলে এইটো ফাৰ্ষ্ট স্লাইড, ছেকেণ্ড স্লাইডত আকৌ চেঞ্জ কৰিব লাগে। ঠিক আছে, মই ভুলতে বোলে এনেকুৱা হৈছে, মোৰ ইয়াত আছে স্লাইড কেইবাটাও, মই 5টা স্লাইড লৈছোঁ, এতিয়া বোলে মোৰ এই লগ'টো চেঞ্জ কৰিব লাগে। ঠিক আছে, এই লগ'টো চেঞ্জ কৰিব লাগে বা ইয়াত হেডিংটোৱে চেঞ্জ কৰিব লাগে। এইটো যেনিবা হেডিং আছে ADRE স্কিল টেষ্টৰ। অ'কে, স্কিল টেষ্টৰ, কিন্তু পৰৱৰ্তী মই স্লাইডবিলাক বনাব বিচাৰোঁ স্কিল টেষ্টৰ নহয়, বেলেগ এটা মই নাম দিব লাগে যে কিবা এটা MCQ। অ'কে, তেতিয়াহ'লে কি কৰিব লাগে, এতিয়া প্ৰতিটো স্লাইডত আমি ইয়াত গৈ পিনে আকৌ কৰিব লাগিব, ADRE স্কিল টেষ্ট লিখিব লাগিব। আদাৰৱাইজ আমি এইটো কপি কৰি পিছৰ স্লাইডবিলাকৰ পৰা এইটো ডিলিট কৰি পুনৰ পেষ্ট কৰিব লাগে। এনেকৈ প্ৰতিটো স্লাইডত চেঞ্জ কৰিব লাগে। কিন্তু স্লাইড মাষ্টাৰে কি কৰিব, আমি যদি এটা স্লাইডত চেঞ্জ কৰি দিওঁ, যিটো মেইন স্লাইড হয়, ধৰি লৈছোঁ এইটো মেইন স্লাইড, ইয়াত যদি মই চেঞ্জ কৰি দিওঁ তেতিয়াহ'লে গোটেই স্লাইডকেইটাতে চেঞ্জ হৈ যাব। আমি এক্সাম্পল হিচাপে MS ৱৰ্ডৰ হেডাৰ আৰু ফুটাৰৰ কথা ক'ব পাৰোঁ। MS ৱৰ্ডত কি হয়, হেডাৰ এটা পেজত যদি লগাই দিওঁ, ফাৰ্ষ্ট পেজত লগাই দিলে আমি যিমান পেজ আছে একেটা হেডিং আহি থাকে, আমি পুনৰ আকৌ লিখিব লগা নহয়। যদি এক্সট্ৰাকৈ লিখিব লগা হয় তেতিয়াহ'লে বেলেগ প্ৰচেছ আছে, ছেকশ্যন ব্ৰেক লগাই। অ'কে, কিন্তু MS PowerPointত কি হয়, ইয়াত যদি চেঞ্জ কৰোঁ তেতিয়াহ'লে বাকীবিলাকত চেঞ্জ নহ'ব, আমি মেনুৱেলি এটা এটাকৈ চেঞ্জ কৰিব লাগিব। কিন্তু স্লাইড মাষ্টাৰ যদি ইউজ কৰোঁ, আমি আগৰ পৰা এটা ডিজাইন ক্ৰিয়েট কৰি ল'ব পাৰোঁ যে মোৰ প্ৰেজেণ্টেশ্যনৰ ডিজাইনটো এনেকুৱা হ'ব আৰু প্ৰতিটো স্লাইডত তেনেকুৱা ধৰণৰে ডিজাইন থাকিব, অকল তাত টেক্সটবিলাক বেলেগ বেলেগ মোৰ ইচ্ছা অনুযায়ী পিছত মই এডিট কৰি ভৰাব পাৰোঁ। এইটো হৈছে স্লাইড মাষ্টাৰৰ কাম। অ'কে, ঠিক আছে, স্লাইড মাষ্টাৰে কেনেকৈ কাম কৰে আমি এইটো চাই লওঁ। তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ, যদি আপোনালোকে ADRE স্কিল টেষ্টৰ কাৰণে প্ৰেক্টিছ পেপাৰ বিচাৰিছে, এতিয়াও সময় আছে। আপোনালোকে 23টা মক পেপাৰ ল'ব পাৰিব আমাৰ পৰা 149 পে' কৰি। আৰু যদি ভাবে যে 23টা এতিয়া প্ৰেক্টিছ কৰিবলৈ সময় নহ'ব, আপোনালোকে 8টা মক পেপাৰ ল'ব পাৰে, যিটো এজ পাৰ কাৰেণ্ট চিলেবাছ মতে। লেটেষ্ট চিলেবাছ প্ৰভাইড কৰাৰ পিছত এডিশ্যনেলি 8টা মক পেপাৰ এড কৰা হৈছে, যিটো 49 ৰুপিছতে আপোনালোকে পাব। 49 ৰুপিছ পে' কৰিলে 8টা মক টেষ্ট পাই যাব। আৰু লগতে এইটো আপোনালোকৰ ফালৰ পৰা এটা সৰু ছাপোৰ্ট বিচাৰিছোঁ, আপোনালোকৰ হাতততো অক্টোবৰৰ পিছত মামাই কোৱাৰ মতে সকলোৰে হাতত এটা চাকৰি হ'ব, ৰাইট? আপোনালোকৰ লগতে বহুত আছিলে তেনেকুৱা যিয়ে নেকি ADRE 2.2 ক্লিয়াৰ কৰিব পৰা নাই, অলপ মাৰ্কছৰ কাৰণে হয়তো কৰিব পৰা নাই, আৰু কোনোবাই হয়তো প্ৰিপেৰেশ্যন ভালকৈ ক'ৰ পৰা কৰিব জনা নাছিলে, বহুত পিছত জানিলে যে আপোনালোকে প্লেটফৰ্মৰ পৰা কৰিছে বুলি। গতিকে আমি খুব সোনকালে এতিয়া ADRE 3.0 বেটছ লঞ্চ কৰিম। যদি ভাল ছাপোৰ্ট পাওঁ আপোনালোকৰ পৰা, সেইটোৱে ছাপোৰ্ট বিচাৰোঁ, আপোনালোকে এইটো শ্বেয়াৰ কৰি দিব। অ'কে, শ্বেয়াৰ কৰি দিব, তেতিয়াহ'লে নতুন এটা কোৰ্চ লঞ্চ কৰিম। ফ্ৰেণ্ড চাৰ্কল বা ৰিলেটিভছ তেনেকৈ আপোনালোকৰ চাৰ্কলৰ মাজত শ্বেয়াৰ কৰি দিব, নতুন এটা কোৰ্চ আমি লঞ্চ কৰিবলৈ লৈছোঁ। অ'কে, তেতিয়াহ'লে আমি স্লাইড মাষ্টাৰৰ কি কাম আমি চাই লওঁ। মই এটা নতুন MS PowerPoint খুলি লৈছোঁ। ইয়াত মই স্লাইড মাষ্টাৰ এটা এড কৰিম। তাৰ কাৰণে আমি ক'ত যাম, মই ভিউত যাম। ভিউত যোৱাৰ পিছত যিটো স্লাইড মাষ্টাৰ অপশ্যন আছে তাত ক্লিক কৰিম। অ'কে, তাত ক্লিক কৰাৰ পিছত ইয়াত লেফ্ট ছাইডত এটা নেভিগেশ্যন পেজ খুলিব। যিটো ফাৰ্ষ্ট যিটো স্লাইড আছে সেইটো মাষ্টাৰ স্লাইড বুলি কয়, অলপ ডাঙৰকৈ আছে, বাকীকেইটা সৰু হৈ আছে। এতিয়া মাষ্টাৰ স্লাইডত
যিকেইটা আছে মই এইকেইটা গোটেইকেইটা ডিলিট কৰি দিছোঁ আপোনালোকে এটা বস্তু চাব মাষ্টাৰ যিটো লেআউট হয় নহয় ইয়াত এইকেইটা অপশ্যন থাকিব মাষ্টাৰ লেআউটৰ কি থাকিব টাইটেল থাকিব টেক্সট থাকিব ডেট থাকিব শ্লাইড নাম্বাৰ থাকিব ফুটাৰ থাকিব অ'কে এনেকৈ এইটো হৈছে টাইটেল এইটো টেক্সট বাকীবিলাক এইটো ফুটাৰ ইয়াত ডেট আৰু ইয়াত শ্লাইড নাম্বাৰ আছে এই গোটেইকেইটা মই লাগিলে ডিলিট কৰি দিছোঁ ডিলিট কৰাৰ পিছত ধৰি লৈছোঁ মই পেজটোত এটা কালাৰ দিব বিচাৰোঁ পেজটোত কালাৰ দিবলৈ হ'লে আমি কি কৰিম ৰাইট ক্লিক কৰি ফৰ্মেট বেকগ্ৰাউণ্ডত যাম যিটো ফৰ্মেট বেকগ্ৰাউণ্ড অপশ্যন খুলিব তাৰ পৰা এটা কালাৰ মই বাছি লৈছোঁ বোলে মই এইটো কালাৰে দিছোঁ এইটো কালাৰ দিয়াৰ লগে লগে চাব যিকেইটা নেকি চাব শ্লাইড আছে চাব শ্লাইডতো নিজে নিজে সলনি হৈ গৈছে একো কৰিব লগা হোৱা নাই অন্যথা আমি কি কৰিব লাগে যদি আমি এটা এটাকৈ কৰোঁ তেতিয়াহ'লে বেলেগ অপশ্যন আছে বা আমি এপ্লাই টু অল কৰিব লাগে তাত যদি গোটেইকেইটা শ্লাইডত একে কালাৰ লাগে এপ্লাই টু অল কৰিব লাগিব আদাৰৱাইজ আমি এখন এখনকৈ কৰিব লাগিব কিন্তু ইয়াত কি হৈছে যেতিয়া নেকি মই চেঞ্জ কৰিছোঁ কালাৰ গোটেইকেইটাত হৈ গৈছে আপোনালোকে নিশ্চয় দেখিছে এতিয়া মই ইয়াত এটা ডিজাইন বনাব লাগে অ'কে মই হোৱাইটে কৰি দিছোঁ ইয়াত মই কি কৰিব লাগে ওপৰত বোলে মই কিবা এটা হেডিং লিখিব লাগে আৰু হেডিংটো কি হেডিয়াৰী স্কিল টেষ্ট অ'কে হেডিয়াৰী স্কিল টেষ্ট লিখিছোঁ মই ইয়াত এইটো পইণ্ট আছে এইটো চেঞ্জ কৰি দিছোঁ টেক্সটৰ চাইজ ডাঙৰ কৰি দিছোঁ ডাঙৰ কৰাৰ পিছত আকৌ ইনচাৰ্টত গৈ যেনিবা মোৰ গোটেইকেইটা পেজতো লগো লাগিবই মই এটা লগো লগাই দিছোঁ ডাউনলোড কৰি লগোটো মই এড কৰি দিলোঁ অ'কে ইয়াত এটা লগো লগালোঁ তাৰপিছত আকৌ ক্লিক কৰি মই চেনেলৰ নামটো লিখি দিলোঁ আৰু এই টেক্সটকেইটা সৰু কৰি দিলোঁ যিটো নেকি একদম নৰ্মেল বিশেষকৈ আমাৰ টিচিং ক্লাছত যিসকল আছে সেইটো থাকে লগো থাকিব ওপৰত হেডিং থাকিব আৰু কুৱেশ্যন আনচাৰ থাকিব ৰাইট ধৰি লৈছোঁ এইটো মই ইয়াত এড কৰি দিছোঁ এড কৰাৰ পিছত চাব এই গোটেইকেইটা শ্লাইডতে এইটো আহি গৈছে তাৰপিছত মই ক্ল'জ মাষ্টাৰ ভিউটো কৰিছোঁ ক্ল'জ কৰাৰ লগে লগে ইয়াত যি এড টাইটেল আছে ছাব টাইটেল এইটো মই লাগিলে ডিলিটে কৰি দিছোঁ এইটো প্ৰয়োজন নাই এতিয়া মই নেক্সট শ্লাইড যেতিয়া এড কৰিম নিউ শ্লাইডত গৈ যেতিয়া ব্লেংক ল'ম ব্লেংকত চাব ইয়াত ওপৰত হেডিংটো আহি গৈছে হেডিয়াৰী স্কিল টেষ্ট আৰু যিটো লগো আছে আৰু চেনেলৰ নাম এইটো আহি গৈছে আপোনালোকে বাকী নিজৰ ডিজাইন যি দিব বিচাৰে পাৰে অ'কে পুনৰ যদি মই নেক্সট শ্লাইড এড কৰোঁ বা যিকোনো এটা শ্লাইড এড কৰোঁ এই হেডিংটো থাকিবই আকৌ লগো আৰু যিটো চেনেল নেম সেইটো চেনেল নেমটো থাকিব শ্লাইড মাষ্টাৰৰ কাম সেইটোৱে বিশেষ একো নহয় শ্লাইড মাষ্টাৰৰ কাম এইটোৱে যে আমি এটা মাষ্টাৰ শ্লাইড প্ৰিপেয়াৰ কৰি লওঁ তাৰপিছত আমি যিমানেই কপি কৰোঁ বা নিউ শ্লাইড এড কৰোঁ গোটেইকেইটা ছেইম আহি যাব অ'কে এতিয়া আমি শ্লাইড মাষ্টাৰত আৰু এটা টপিক যেনেকৈ ধৰক কোনো চাৰ্টিফিকেট এখন কেনেকৈ বনাব পাৰোঁ সেইটো চাওঁ তাৰ কাৰণে মই কণ্ট্ৰল এনেৰে নতুন পেজ খুলি লৈছোঁ ভিউত গৈ শ্লাইড মাষ্টাৰ ক্লিক কৰিলোঁ শ্লাইড মাষ্টাৰ ক্লিক কৰাৰ পিছত যিটো মাষ্টাৰ শ্লাইড তাত ক্লিক কৰিম ক্লিক কৰাৰ পিছত কণ্ট্ৰল এৰে গোটেইকেইটা ছেভ কৰি ডিলিট কৰি দিলোঁ অ'কে মাষ্টাৰ শ্লাইডত কি কৰিম আমি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি লওঁ চাৰ্টিফিকেটৰ কাৰণে মানে শ্লাইড মাষ্টাৰৰ জৰিয়তে আপোনালোকক চাৰ্টিফিকেট কেনেকৈ এখন প্ৰস্তুত কৰিব পাৰি সেইটোও দেখাই দিছোঁ কম সময়তে কেনেকৈ এখন চাৰ্টিফিকেট খুব বেছিক আমাৰ ৰিচোৰ্চকেইটা লৈ 2007 লাগিলেই হওক বেছিক ৰিচোৰ্চ লৈ কেনেকৈ আমি বনাব পাৰোঁ মাষ্টাৰ শ্লাইডত আমি কৰিম বেকগ্ৰাউণ্ডটো সলনি কৰিলোঁ তাৰপিছত বোলে কিবা এটা আইকন আমি লওঁ এতিয়া আইকনৰ ক্ষেত্ৰত কি ল'ম বোলে এইটো আইকনে লৈ লৈছোঁ আৰু এইটো কালাৰটো চেঞ্জ কৰি আমি কৰ্নাৰত লৈ গৈছোঁ পুনৰ কৰ্নাৰতো লৈ যাওঁ এইটো কৰ্নাৰত লৈ এইটো হৰিজণ্টেল কৰি দিওঁ হৰিজণ্টেল কৰি পিনে লৈ লওঁ বা তেনেকৈ ভাৰ্টিকেল কিবা এটা কৰি দিওঁ যাতে এইটোৰ লগত এইটো শ্বেপ মিলে পুনৰ আকৌ এইটো ড্ৰেগ কৰিছোঁ তলত আনিছোঁ পুনৰ এইটো আমি ৰোটেট কৰি দিওঁ আপোনালোকে নিজৰ ইচ্ছামতে ৰোটেট কৰিব মই এইটো কৰিছোঁ মানে সবফালে বৰ্ডাৰটো যেতিয়া দিম মিলিব লাগে আকৌ এইটো কণ্ট্ৰলেৰে ড্ৰেগ কৰি মাউচত হৰিজণ্টেল হৈছে এতিয়া এইটোতে কেনেকৈ মিলাম আমি দুইটা আইকন ক্লিক কৰিম ক্লিক কৰাৰ পিছত এলাইনত যাম এলাইনত গৈ এইটো মিডিল কৰিম মিডিল কৰিলে কি হ'ব দুইটা মিলিব তাৰপিছত আমি অলপ ওপৰত নিবলৈ হ'লে এৰৰে আমি কিবৰ্ডত নিব পাৰোঁ
দেন এগেইন এইটো স্লাইড এইটো আইকন আৰু এইটো আইকন তলৰ আইকন দুটা এগেইন মই কি কৰিম এলাইনত গৈ মিডিল কৰিম তাৰপিছত অলপ তলত আনিম এতিয়া এটা বৰ্ডাৰ আমি দিব লাগে ধৰি লৈছোঁ এটা চিম্পল বৰ্ডাৰ দিম আৰু বৰ্ডাৰৰ কাৰণে আমি কি কৰিম এটা শেপত গৈ আমি লাইনে ড্ৰ কৰি দিম অ'কে লাইন ড্ৰ কৰি দিছোঁ আৰু লাইনটো আমি শেপ আউটলাইনত গৈ যিটো ৱেট আছে এইটো বহাই দিওঁ বহাই পিনে এইটো লাইনৰ লাইনটো এইটো ডেছৰ দৰে দি দিওঁ ডেছ দি আৰু ৱেটটো আৰু অলপ বহাই দিছোঁ হয় যিটো আউটলাইনৰ কালাৰ আছে এইটো মই হোৱাইট দি দিছোঁ হোৱাইট দি অলপ ড্ৰেগ কৰি দিছোঁ ড্ৰেগ কৰাৰ পিছত পুনৰ এইটো চিলেক্ট কৰি লাইন চিলেক্ট কৰিম কণ্ট্ৰলৰে আকৌ তলত আনিম তলত আনি এইফালে লগালোঁ দেন এগেইন চিলেক্ট কৰিম চিলেক্ট কৰি কপি এটা কৰি ল'লোঁ কপি কৰি আকৌ চাইডত এনেকৈ মিলাই দিছোঁ মাজত আকৌ এইটো কপি কৰি ড্ৰেগ কৰি তেনেকৈ মিলাই টানি লৈ গৈছোঁ হৈছে এটা বৰ্ডাৰ চিম্পল এটা বৰ্ডাৰ দিলোঁ তাৰপিছত আমি ইয়াত ধৰি লৈছোঁ কিবা চাৰ্টিফিকেট এটা এড কৰিব লাগে তাৰ কাৰণে আমি শ্বেপত গৈ কোনো এটা বেছিক ডিজাইন এটা লৈ লওঁ মই এইটোৱে লৈ লৈছোঁ আৰু এইটো লৈ কালাৰটো অলপ চেঞ্জ কৰি দিওঁ কালাৰটো বোলে ইয়াত লিখোঁ চাৰ্টিফিকেট বুলি যিটো ফ্ৰণ্ট কালাৰ এইটো ব্লেক কৰি চাৰ্টিফিকেট অ'কে এতিয়া এইটো হ'ল বাকী আমি এলাইনমেণ্টকেইটা পিছত মিলাম হ'লেও এইটো মিডিলত আচলতে আমি কি কৰিম আমি শ্বেপ ফৰ্মেটত যাম শ্বেপ ফৰ্মেটত গৈ এলাইনত গৈ আমি চেণ্টাৰ কৰিম চেণ্টাৰ কৰিলে এইটো মিডিলত হ'ব তাৰপিছত অলপ ওপৰত লাগিলে তুলি দিওঁ এৰৰ অ'কে তাৰপিছত চাৰ্টিফিকেটখন কিহৰ কাৰণে মই ধৰি লৈছোঁ কিবা পাৰ্টিচিপেশ্যনৰ কাৰণে মই আৰু এটা বক্স লগাই ফৰ পাৰ্টিচিপেশ্যন লিখি দিছোঁ পাৰ্টিচিপেশ্যন একদম চিম্পুলকৈ যদি আপোনালোকৰ চাৰ্টিফিকেট এখন বনাবলৈ আহে বা আই কাৰ্ড বনাবলৈ আহে একেবাৰে চিম্পুলকৈ তেনেকৈ কাৰণ ইমান আৰু সময় নাথাকিব চেন লগাবলৈ মই ফৰ পাৰ্টিচিপেশ্যন লিখিছোঁ আউটলাইনটো একো নিদিওঁ আৰু বেকগ্ৰাউণ্ড আছে শ্বেপ ফিল এইটো ন কৰি দিওঁ শ্বেপ ফিলটো ন কৰি দিছোঁ ফৰ পাৰ্টিচিপেশ্যন এইটো হোৱাইট কালাৰে থাকক তাৰপিছত আমি নৰ্মেলি কি লিখোঁ দিছ চাৰ্টিফিকেট ইজ এৱাৰ্ডেড টু ৰাইট আমি এনেকৈ লিখিছোঁ দিছ চাৰ্টিফিকেট ইজ এৱাৰ্ডেড যদি অলপ চেঞ্জেছ কৰিব লাগে ডিজাইনবিলাক ইয়াত বেলেগ এটা ডিজাইন এটা দি দিওঁ অলপ ডাঙৰ কৰি দিওঁ চাৰ্টিফিকেট ইজ এৱাৰ্ডেড বাকী আমি এলাইনমেণ্ট মিলাম অ'কে এৱাৰ্ডেড টুৰ পিছত ইয়াত নাম লিখিব লাগিব ধৰি লৈছোঁ এইটো প্ৰিণ্ট কৰাৰ পিছত আমি নাম লিখিম কলমেৰে এই জেগাটো খালী থৈ দিছোঁ ডট ডট দি আৰু কিহৰ কাৰণে এইটো এৱাৰ্ড কৰা হৈছিলে কিহৰ কাৰণে দিয়া হৈছিলে বোলে ফৰ পাৰ্টিচিপেটিং ইন দ্য কুইজ কম্পিটিশ্যন by organized by ABC Society organized by ABC মই অলপ মিলাই দিছোঁ তাৰপিছত তলত যদি ডেট লিখিব লাগে এগেইন মই ওপৰৰ পৰাই লাগিলে এটা ক্লিক কৰি কপি কৰি লৈ আহিছোঁ কণ্ট্ৰল প্ৰেছ কৰি মাউচেৰে ড্ৰেগ কৰিলে কপি হৈ যাব ইয়াত বোলো ডেটটো আজিৰে দি দিছোঁ আজি কিমান 27/025 পজ কৰি এলাইনমেণ্টবোৰ মিলাই লওঁ ক'ত থাকিব এইটো আকৌ এইটো ৰাইট ছাইডত আনি ইয়াত থাকিব ছিগনেচাৰ আৰু যদি বেলেগৰ ছিগনেচাৰ মাজতো থাকে দুজন বা তিনিজনৰ হ'লে তেনেকৈ মিলাই ল'ব হ'ল আৰু এটা বোলে লগো যোনে সেইটো প্ৰভাইড কৰিছে তাৰ এটা লগো দিব লাগে অ'কে ডাউনলোডত গৈ বোলে মই এটা লগো লগাই দিছোঁ হ'ল এতিয়া এই গোটেইকেইটা চেণ্টাৰত আছেনে নাই সেইটো মিলাব লাগে আমি গোটেইকেইটা একেলগে চিলেক্ট কৰি লওঁ চিলেক্ট কৰি এলাইনমেণ্টত যাম এলাইনমেণ্টত গৈ চেণ্টাৰ কৰিম চেণ্টাৰ কৰাৰ লগে লগে চবফালে মিলি যাব নৰ্মেলি এটা চাৰ্টিফিকেটৰ ডিজাইন হৈ গৈছে যদি আপোনালোকে আৰু ক্ৰিয়েটিভিটি ইউজ কৰিব পাৰে তেনেকৈও কৰিব পাৰে এতিয়া এইটো স্লাইড মাষ্টাৰ মেইন স্লাইড মই ক্ল'জ কৰি দিলোঁ
ক্লোজ কৰাৰ লগে লগে ইয়াত যিটো টাইটেল স্লাইড আৰু বাকীকেইটা আছে এইকেইটা ডিলিট কৰি দিওঁ এখন হৈ গ'ল তাৰপিছত আমি যদি বেলেগ যদি স্লাইড এড কৰোঁ নিউ স্লাইডত গৈ ব্লেংক যদি এড কৰোঁ এই গোটেইকেইটা আহি যাব অ'কে গোটেইকেইটা আহি যাব আৰু আপুনি যিমান প্ৰিণ্ট কৰিব বিচাৰে ইয়াতে অকল নামটো লিখি পিনে প্ৰিণ্ট কৰি দিব পাৰিব সেইকেইটা অকল শেপত গৈ বোলে ইয়াত নাম এটা এড কৰিব লাগে বোলে এ বি কিবা এটা লিখি যেন আপোনালোকে নিজৰ ইচ্ছামতে সেইকেইটাত গৈ অকল শেপটো গৈ অকল চেঞ্জ কৰিলে হ'ল ইয়াতো তেনেকৈ নাম অকল লিখি পিনে দিব পাৰিব ইয়াত যেনেকৈ নাম এইটো ছেকেণ্ড স্লাইডত আহি গৈছে ফাৰ্ষ্ট স্লাইডত হৈ গৈছোঁ ছেকেণ্ড স্লাইডতো অকল তেতিয়া আৰু একো কৰিব নাথাকে অকল নামটো লিখিব আৰু তাৰপিছত দি দিব ৰেকৰ্ড হিচাপে যদি থ'ব বিচাৰে স্লাইড মাষ্টাৰৰ কাম সেইটোৱে একেবাৰে চিম্পুল আই হোপ এইখিনি বুজি পাইছে যে একো নাই স্লাইড মাষ্টাৰ মানে মই এটা কি কৰিছোঁ মাষ্টাৰ স্লাইড ক্ৰিয়েট কৰি ল'লোঁ তাৰপিছত মই যিমানেই কপি কৰিম যিকোনো ধৰণৰ লেআউটেই নলওঁ কিয় এইকেইটা মই যিকেইটা এড কৰিছিলোঁ যে চাৰ্টিফিকেট তাৰপিছত তলত লগো এইকেইটা আহিব আৰু ইয়াত কিন্তু চেঞ্জ কৰিব নোৱাৰিব এতিয়া এই স্লাইডখনত একো চেঞ্জ নহ'ব মই ইয়াত ক্লিক কৰি আছোঁ একো চেঞ্জ হোৱা নাই এইকেইটা চেঞ্জ কৰিবলৈ হ'লে ভিউত গৈ আকৌ মাষ্টাৰ স্লাইডত গৈহে কৰিব লাগিব স্লাইড মাষ্টাৰ তাত গৈহে কৰিব লাগিব ইয়াত যদি আমি ক্লোজ কৰি পিনে মেইন নৰ্মেল ভিউত যাওঁ তেতিয়াহ'লে কিন্তু একো চেঞ্জ নহয় অ'কে আই হোপ এইটো বুজি পাইছে স্লাইড মাষ্টাৰৰ কাম কি লগতে চাৰ্টিফিকেট এখন কেনেকৈ ডিজাইন কৰিব পাৰোঁ খুব লিমিটেড ৰিচোৰ্চেৰে সেইটো আপোনালোকে বুজি পালে আই হোপ ভিডিঅ'টো আপোনালোকে ভাল পাইছে তাৰপিছত আৰু এডভান্স লেভেলৰ যদি স্লাইড মাষ্টাৰৰ বিষয়ে জানিব লাগে তেতিয়াহ'লে কমেণ্ট কৰিব মই অন্য এটা ভিডিঅ' লৈ আহিম ঠিক আছে আজি ক্লাছটো ইমানতে থৈছোঁ